মম ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক বুজাম বজ্ৰপাত কি বা বজ্ৰপাত কেনেদৰে হয় আৰু বজ্ৰপাতৰ পৰা ৰক্ষা পোৱাৰ উপায় এই সম্বন্ধে তোমালোকৰ লগত কিছু কথা আলোচনা কৰিম। চোৱা যে সাধাৰণতে আমাৰ বৰ্তমানৰ পৰিস্থিতি দৈনন্দিন আমি পেপাৰে নিউজ পত্ৰ ৰেডিঅ'ত টিভি টেলিভিশ্যনত দেখিয়ে থাকোঁ যে ইয়াত ক'ৰবাত নহয় ক'ৰবাত বজ্ৰপাত হৈ মানুহ তথা জীৱ জন্তু মৃত্যু হোৱাৰ খবৰটো আমি সদায় পাই থাকোঁ। অলপতে পাহাৰত আমাৰ অসমৰে এখন পাহাৰত কি হ'ল বজ্ৰপাতৰ ফলত 18টাকৈ হাতীৰ মৃত্যু হৈছে। গতিকে খুবেই দুখজনক ঘটনা। গতিকে এই সম্বন্ধে বজ্ৰপাতৰ পৰা আমি কেনেদৰে ৰক্ষা পাব পাৰি আৰু বজ্ৰপাতনো কি এই সম্বন্ধে কিছু কথা আলোচনা কৰিম। চোৱা বজ্ৰপাতটো সাধাৰণতে কি যে আকাশৰ পৰা আমি সাধাৰণ অৰ্থত কি দেখোঁ যে আকাশৰ পৰা কিবা এটা বস্তু খুব স্পীডত শব্দ কৰি পৃথিৱীলৈ নামি আহে। আমি সাধাৰণতে জানো যিটো। গতিকে এইটোৰ এটা চাইণ্টিফিক কাৰণ আছে, বৈজ্ঞানিক এটা কাৰণ আছে যিটোৰ কাৰণে কি হয় বজ্ৰপাত পৰে। গতিকে সেই সম্বন্ধে আমি আঁতিগুৰি জানি ল'ম। গতিকে চোৱা বজ্ৰপাত কি বস্তু বা কেনেকুৱাকৈ সৃষ্টি হয় সেইটো বুজাৰ আগতে আমি আৰু এটা বস্তু জানিব লাগিব, সেইটো হ'ল বিজুলী। বিজুলী কি বস্তু সেইটো আমি জানিব লাগিব। বিজুলীটো কি বস্তু? এতিয়া আমি সাধাৰণতে কি জানো যে বিজুলী ঢেৰেকনি। এতিয়া বিজুলী কি যে যেতিয়া আকাশত পোহৰ খুব স্পীডত পোহৰ হোৱা দেখা পাওঁ আৰু তাৰ লগে লগে কি হয় শব্দও হয়। গতিকে এই পোহৰ যে হয় খুব স্পীডত পোহৰটোক বিজুলী বুলি কয়। আৰু যিটো চাউণ্ড হয় জাইগান্টিক এটা চাউণ্ড যে হয় খুব জোৰে এটা শব্দ হয় সেই শব্দটোক কি কোৱা হয় ঢেৰেকনি বুলি কোৱা হয়। ঢেৰেকনি, বিজুলী ঢেৰেকনি। এতিয়া বিজুলী ঢেৰেকনিৰ লগত বজ্ৰপাতৰ ওতঃপ্ৰোত সম্বন্ধ আছে। বিজুলীটো চোৱা যে বিজুলী কি বস্তু? বিজুলী হ'ল যে আমাৰ আকাশত থকা মেঘ যিখিনি আছে সেই মেঘৰ কেতিয়াবা কি হয় ওপৰৰ অংশখিনিত মেঘ এচপৰা, এইটো যদি মেঘ এচপৰা বুলি ধৰি লওঁ তেতিয়াহ'লে সেই মেঘ এচপৰাত কি হয় আধানৰ সৃষ্টি হয়। আধানৰ সৃষ্টি হয়। হয়তো এটা মেঘতে হ'ব পাৰে দুটা আধান কেন্দ্ৰ থাকিব পাৰে। এইটোত যদি এনেকুৱা প্লাছ, এইটো চাইডত প্লাছ প্লাছ হৈছে, এইটোত মাইনাছ জমা হৈছে। এতিয়া আমি জানো যে ধনাত্মক আধান পজিটিভ আয়ন আৰু নেগেটিভ আয়নৰ মাজত কি হয় এট্ৰাকশ্যন হয়। এটাই আনটোৰ প্ৰতি কি কৰে খুব জোৰেৰে টানে, এটাই আনটোক খুব জোৰেৰে আকৰ্ষণ কৰে। গতিকে এটা মেঘত যদি দুইফালে দুটা কেন্দ্ৰ থাকে, এটা মেঘতে দুইফালে দুটা কেন্দ্ৰ সৃষ্টি হয়, মানে এঠাইত পজিটিভ আধানৰ জমা হয় আৰু এঠাইত নেগেটিভ আধান জমা হয়, তেতিয়াহ'লে কি হয় পজিটিভ আধান আৰু নেগেটিভ আধানৰ মাজত খুব জোৰেৰে এই দুটাই এটা আনটোৰ ফালে আকৰ্ষণ কৰে। খুব জোৰে এটা আনটোক নিজৰ গাৰ ফালে টানি থাকে। যেতিয়া নিজৰ গাৰ ফালে টানে তেতিয়া কি হয় প্ৰচণ্ড জোৰে ইয়াৰ মাজত যিখিনি বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলৰ যিখিনি ধূলিকণা থাকে সেইখিনি বাধা দি ৰাখিব নোৱাৰে। ইয়াৰ শক্তিটো ইমানেই বেছি হয় যে ই প্ৰচণ্ড জোৰে এটা আনটোৰ ফালে গতি কৰে, যাৰ ফলত কি হয় খুব জোৰেৰে এটা শব্দৰ সৃষ্টি হয়। লগতে কি হয় এই বস্তুখিনি যেতিয়া যায় তেতিয়া এই বতাহত থকা বিভিন্ন ধৰণৰ ধূলিকণাবিলাকৰ লগত কণাবিলাকৰ লগত কণিকাবিলাকৰ লগত সংঘৰ্ষ লাগি কি হয় পোহৰৰ উৎপন্ন হয়। আৰু এই পোহৰৰ উৎপন্ন হোৱাটোকে কি বুলি কোৱা হয় বিজুলী বুলি কোৱা হয়। আৰু এই আধানৰ গতিৰ ফলত যি বতাহৰ কণিকাবোৰৰ লগত সংঘৰ্ষ হৈ যি চাউণ্ডৰ সৃষ্টি হয়, শব্দৰ সৃষ্টি হয়, সেই শব্দটোকে কি কোৱা হয় ঢেৰেকনি বুলি কোৱা হয়। এতিয়া বিজুলী কেই প্ৰকাৰৰ? আমি বিজুলী সাধাৰণতে 3 প্ৰকাৰৰ পাওঁ। কেনেকুৱা ধৰণৰ? নাম্বাৰ 1 এক নাম্বাৰটো হ'ল যে ইণ্টাৰ ক্লাউড লাইটেনিং। ইণ্টাৰ ক্লাউড লাইটেনিংটো কি যে যদি এচপৰা মেঘৰে দুটা আধান কেন্দ্ৰ থাকে আৰু সেই আধান কেন্দ্ৰ দুটাৰ মাজত যদি বৈদ্যুতিক স্খলন হয় মানে ইলেক্ট্ৰিক ডিসচাৰ্জ হয় তেতিয়াহ'লে তাক কোৱা হয় ইণ্টাৰ ক্লাউড। সাপোজ এইটো এটা ক্লাউড আছে, ইয়াতে প্লাস আধান জমা হৈছে, এইফালৰ সাইডটোত নেগেটিভ আধান জমা হৈছে। তেতিয়া এই দুটাৰ মাজত যদি আধানৰ স্খলন ঘটে মানে ইলেক্ট্ৰিক ডিসচাৰ্জ হয় তেতিয়াহ'লে তাক কোৱা হয় ইণ্টাৰ ক্লাউড। মানে এটা এডোখৰ মেঘতে যদি কি হয় আধান ডিসচাৰ্জ হয় তেতিয়াহ'লে তাক কোৱা হয় ইণ্টাৰ ক্লাউড।
নাম্বার 2 হল ইন্ট্রা ক্লাউড লাইটেনিং। ইন্ট্রা ক্লাউড লাইটেনিংটো কি যে দুশো পৰা মেঘ থাকে, দুটা পৰা মেঘ থাকে, এটোত যেনিবা পজিটিভ আধান জমা হৈছে আৰু এটোত যেনিবা নেগেটিভ আধান জমা হৈছে। তেতিয়া এই দুটাৰ মাজত যদি বৈদ্যুতিক ডিসচার্জ হয়, ইলেকট্রিক ডিসচার্জ হয়, বৈদ্যুতিক স্খলন হয়, তেতিয়াহ'লে এইটো কোৱা হয় ইন্ট্রা ক্লাউড। আৰু নাম্বার 3 টো হল ক্লাউড টু গ্রাউন্ড লাইটেনিং, মানে মেঘৰ পৰা মাটিলৈকে লাইটেনিং। যেটো গতিকে মেঘৰ পৰা এজৰ পৰা মেঘ আছে, এনেকুৱা ধৰা এই মেঘত আমাৰ এইটো আৰ্থ যেনিবা, এই আৰ্থত থকা গছ গছনি এটা গছ গছনি ধৰি লোৱা, এইটো এটা গছ, ইয়াতে যদি ধনাত্মক আধান জমা হয় অত্যাধিক পৰিমাণে, সিমিলাৰলি মেঘৰ তলৰ সাইডত কি হ'ব, নেগেটিভ আধান জমা হয়। সাধাৰণতে মেঘৰ তল সাইডটোত নেগেটিভ আধান জমা হয়। তেতিয়া মেঘৰ নেগেটিভ আধানটোৱে কি কৰে, যেতিয়া বহু পৰিমাণৰ অলপখিনি যদি হয় তেতিয়াহ'লে এইটোৰ আকৰ্ষণ শক্তি নাথাকে, যাৰ কাৰণে কি হয় বজ্ৰপাত নহয়। কিন্তু যদি খুব জোৰেৰে আকৰ্ষণ, বেছি পৰিমাণৰ যেতিয়া নেগেটিভ আধান জমা হয় আৰু পৃথিৱীৰ কোনো এটা বস্তু যেতিয়া পজিটিভ আধান খুব বেছি পৰিমাণে জমা হয়, তেতিয়া কি হয় এই দুটাৰ মাজত আকৰ্ষণ শক্তিটো বাঢ়ি যায়, এটা আনটোক খুব জোৰেৰে টানে, যাৰ ফলত কি হয় ইয়াৰ মাজত থকা বায়ুমণ্ডলত কি হয় সংঘৰ্ষ হৈ প্ৰচণ্ড পৰিমাণে বিজুলীৰ সৃষ্টি হয়, লগতে ঢেৰেকনিৰো সৃষ্টি হয়। গতিকে এনেকুৱাকে ক্লাউড আৰু মানে মেঘ, এডোখৰ মেঘ আৰু পৃথিৱী পৃষ্ঠৰ মাজত যদি ইলেক্ট্ৰিক ডিসচার্জ হয়, তেতিয়াহ'লে সেইটো কোৱা হয় ক্লাউড টু গ্রাউন্ড লাইটেনিং। গতিকে আমি বিজুলীটো এই তিনি প্ৰকাৰৰ পাওঁ। এতিয়া ইন্ট্ৰা ক্লাউড লাইটেনিং যদি হয়, তেতিয়াহ'লে আমাৰ জীৱ জগতৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, বা ইন্ট্রা ক্লাউড লাইটেনিং যদি হয়, তেতিয়া আমাৰ জীৱ জগতৰ কোনো ধৰণৰ হানি বিঘিনি নহয়। কিন্তু যদি ক্লাউড টু গ্রাউন্ডৰ মাজত বিজুলীৰ মানে বৈদ্যুতিক স্খলন হয়, তেতিয়াহ'লে সেইটো আমাৰ জীৱ জগতৰ কাৰণে কি হয়, খুবেই ক্ষতিকাৰক হয়। এতিয়া চোৱা, কাৰণ ক্লাউড টু গ্রাউন্ড যেতিয়া বিজুলী এটা পৰে বা বিজুলী এটা ইলেক্ট্ৰিক যেতিয়া ডিসচার্জ হয়, তেতিয়া কি হয় ইয়াৰ পৰা খুব বেছি পৰিমাণৰ ইলেক্ট্ৰিক আধান খুব জোৰেৰে আহি পৃথিৱীখনত পৰে। পৃথিৱী পৃষ্ঠত পৰাৰ কাৰণে কি হয় ইয়াত থকা যিখিনি গছ গছনি বা জীৱ জন্তু আছে সেইখিনিৰ হানি বিঘিনি হয়। আৰু এইটো খুব কম সেকেন্ডৰ কাৰণে, খুব কম এটা সময়ৰ কাৰণেহে ইলেক্ট্ৰিক চাৰ্জখিনি অহা যোৱা কৰে, বা খুব এটা কম সময়ৰ কাৰণে। গতিকে এইখিনি হওঁতে কি হয় একেবাৰে খুব কম সময়ৰ কাৰণে আহে, আৰু খুব থিকনেস, ইয়াৰ বিজুলী ঢেৰেকনিটো যেতিয়া নামি আহে পৃথিৱী পৃষ্ঠলৈ, তেতিয়া ইয়াৰ থিকনেসটো খুবেই কম। সেইকাৰণে কোনোবা এটা বস্তুত পৰাৰ লগে লগে এইটো কি হয় মিহিকে ফুটা হৈ গুচি যায়, যাৰ কাৰণে আমি কি নাপাওঁ, কোনো ধৰণৰ বেছি ক্ষয়ক্ষতিৰ পৰিমাণটো দেখা পোৱা নাযায়। যদিও স্পেচিয়েলি চোৱা ডাঙৰ গছ গছনি, অট্টালিকা এইবিলাকতহে বেছি পৰিমাণে কি পৰা দেখা যায়, বজ্ৰপাত পৰা দেখা যায়। আৰু এই ক্লাউড টু গ্রাউন্ড যিটো বিজুলী পৰে বা ইলেক্ট্ৰিক ডিসচার্জ হয়, এইটোকে কি কোৱা হয় আমাৰ ঘৰুৱা ভাষাত, বা আমি নামকাৰী কি হিচাপত মাতো, বজ্ৰপাত। বাকি দুটাৰ ক্ষেত্ৰত আমাৰ ইমান ভাবিব লগা নাই, কিন্তু ক্লাউড টু গ্রাউন্ড যেতিয়া ইলেক্ট্ৰিক ডিসচার্জ হয় বা ইলেক্ট্ৰিক লাইটেনিং হয়, তেতিয়া কি কোৱা হয়, সেইটো বজ্ৰপাত বুলি কোৱা হয়। এতিয়া বজ্ৰপাত মানে কি বুজি পালা? এতিয়া আহা বজ্ৰপাতৰ পৰা ৰক্ষা পোৱাৰ উপায়। এতিয়া ধৰা আমি সাধাৰণতে গাড়ীত মটৰত গৈ আছো, বাইকত গৈ আছো, বা চাৰিচকীয়া বাহনতে গৈ আছো, বা অন্য কোনো বাহনত গৈ আছো কৰবাত, তেতিয়া যদি খুব জোৰেৰে বিজুলী ঢেৰেকনি দি থাকে, তেতিয়াহ'লে আমি ধুনীয়াকে গাড়ীৰ খিৰিকী দৰজাখিনি ভালকে ক্লোজ কৰি ল'ব লাগে, উইন্ডোখিনি ভালকে মাৰি ল'ব লাগে, দৰজাটো ভালকে মাৰি ল'ব লাগে, আৰু গাড়ীৰ ভিতৰতে থাকিব লাগে। এতিয়া যদি মুকলি পথাৰত থাকো তেতিয়া কি কৰিবা? যদি মুকলি পথাৰত থাকো তেতিয়াহ'লে পৰাপক্ষত তুমি কি নকৰিবা, কেতিয়াও ডাঙৰ গছ গছনিৰ তলত কেতিয়াও আশ্ৰয় নলবা, ডাঙৰ গছ গছনিৰ তলত কেতিয়াও আশ্ৰয় নলবা, কাৰণ ডাঙৰ গছ গছনিতে বজ্ৰপাত বিলাক পৰাৰ বেছিভাগ চান্সেছ থাকে। গতিকে তোমালোকে সৰু সৰু মুকলি পথাৰত যিখিনি সৰু গছ গছনি আছে সেইখিনি সাইডতে আশ্ৰয় লবা। লগতে আমি ডাঙৰ ডাঙৰ অট্টালিকাবিলাক আজিকালি যেহেতু বনোৱা হৈ আছে, গতিকে এই অট্টালিকাবিলাক ৰক্ষা কৰাৰ কাৰণে বজ্ৰপাতৰ পৰা ৰক্ষা কৰাৰ কাৰণে কি কৰা হয়, এটা লাইটেনিং কণ্ডাক্টৰ লগোৱা হয়, মানে বিদ্যুতৰ পৰিবাহী এডাল লগাই দিয়া হয়। জানা বিল্ডিং বিলাকৰ ওপৰত এটা কি থাকে, এনেকুৱা ৰড এটা লগাই দিয়া থাকে, আৰু এই ৰডটোৰ লগত কি কৰে, তার এটা কানেক্ট কৰি একেবাৰে
মাটিত লগাই দিয়ে যাতে কি নহয় কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় এতিয়া ইয়াতে যেতিয়া এই বিল্ডিংটোত ধৰা সাপোজ যেতিয়া বিল্ডিংটোত এৰি পৰিব বজ্ৰপাত এটা পৰিব পৰাৰ লগে লগে কি হ'ব এই তাঁৰডালৰ মাজেৰে ই মাটিলৈকে গুচি যাব আৰু যাৰ কাৰণে কি নহয় বিল্ডিংটোৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় গতিকে আমি ওচৰৰ যিখিনি অট্টালিকা আছে বা বিল্ডিং আছে সেইবিলাকত ঘৰ আছে সেইবিলাকত আমি কি লগাব লাগে লাইটেনিং কণ্ডাক্টৰ লগাব লাগে গতিকে থুলমূলকৈ এইখিনি আমাৰ জানিবলগীয়া কথা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বজ্ৰপাতনো কি সেই সম্পৰ্কে জানিলা আৰু ইয়াৰ পৰা কেনেকুৱাকৈ নিজকে ৰক্ষা কৰিব পাৰি সেই সম্বন্ধেও জানিলা গতিকে আগৰ ক্লাছত আমি অন্য কিছুমান টপিক লৈ ইয়াৰ বিষয়ে সেইবিলাকৰ বিষয়ে আৰু ডিটেইলছ আলোচনা কৰিম গতিকে থেংক ইউ এভৰিৱান থেংক ইউ